Class 1 Subject English Chapter Name Action Words 2 কার্যকরী দ্বিতীয় শব্দবোৰ আকৌ এবাৰ কৈছোঁ চেপ্টাৰ Action Words 2 কাৰ্যকরী দ্বিতীয় শব্দবোৰ তোমালোকে নিশ্চয় পিকচাৰবিলাক দেখা পাই আছা প্ৰথমে মই ইংৰাজীত গাই দিম তাৰপিছত অসমীয়াত অনুবাদ কৰি দিম প্ৰথম পিকচাৰটো দি আছে স্ট্যান্ডিং দ্বিতীয় পিকচাৰটো দি আছে সিটিং তৃতীয় পিকচাৰটো দি আছে ওয়াকিং চতুৰ্থ পিকচাৰটো দি আছে রানিং ষষ্ঠ পিকচাৰটো দি আছে স্লিপিং পঞ্চম পিকচাৰটো দি আছে স্লিপিং ষষ্ঠ পিকচাৰটো দি আছে সাইক্লিং প্ৰথম পিকচাৰটো স্ট্যান্ডিং দ্বিতীয় পিকচাৰটো সিটিং তৃতীয় পিকচাৰটো ওয়াকিং চতুৰ্থ পিকচাৰটো রানিং পঞ্চম পিকচাৰটো স্লিপিং ষষ্ঠ পিকচাৰটো সাইক্লিং এতিয়া মই অসমীয়াত অনুবাদ কৰি দিম Action Words 2 চেপ্টাৰ নেম অৰ্থাৎ কাৰ্যকৰী দ্বিতীয় শব্দবোৰ প্ৰথম পিকচাৰটো দি আছে স্ট্যান্ডিং ইয়াৰ অৰ্থ হ'ল থিয় হৈ আছে দ্বিতীয় পিকচাৰটো সিটিং ইয়াৰ অৰ্থ হ'ল বহি আছে তৃতীয় পিকচাৰটো হ'ল ওয়াকিং অৰ্থাৎ খোজকাঢ়ি আছে চতুৰ্থ পিকচাৰটো হ'ল রানিং অৰ্থাৎ দৌৰি আছে পঞ্চম পিকচাৰটো হ'ল স্লিপিং অৰ্থাৎ শুই আছে ষষ্ঠ পিকচাৰটো হ'ল সাইক্লিং অৰ্থাৎ চাইকেল চলাই আছে বা ঘূৰি আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা লগতে কমেণ্ট কৰিবা থেংক ইউ